So hello student, I will discuss on a new session class 10 half yearly examination 2025-26 নলবাৰী district subject general mathematicals. তো আজি আমি এইটো সেশনত এইমাত্ৰ হৈ যোৱা নলবাৰী ডিস্ট্ৰিক্টৰ জেনেৰেল ম্যাথমেটিক্যালৰ কোশ্চেন পেপাৰ আলোচনা কৰিম আৰু ইয়াত যে কেইটা এমসিকিউ টাইপ কোশ্চেন আছে 45টা সেই কেইটা কোশ্চেনৰ কাৰেক্ট আনসাৰ দি দিম আৰু যদি তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচৰা তেনেহলে ওপৰত দিয়া হোৱাটসঅ্যাপ নম্বৰত নহয় তোমালোকে টেলিগ্ৰামত তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ পঠাই দিবা মই সলভ কৰি দিম আৰু এইটো সেশন যিসকলৰ এতিয়ালৈকে হাভেলি এক্সাম হোৱা নাই তেওঁলোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট হয় এইটো সেশন চাই যোৱা তোমালোকৰ প্ৰেক্টিসও হৈ যাব আৰু এটা ধাৰণা ল'ব পাৰিবা কেনেকুৱা কোশ্চেন আহে কাৰেক্ট আনসাৰ বিলাকত ৰাইট টিক মাৰ্ক কৰি দিছো চাই যোৱা আৰু যদি তোমালোকৰ লং কোশ্চেন সলিউশন লাগে তেনেহলে কমেন্ট কৰি জনাবা লং কোশ্চেনৰ সলিউশন ভিডিও এটা লৈ আহিম আৰু যদি তোমালোকৰ কোশ্চেন আনসাৰ বিলাক পিডিএফ লাগে তেনেহলে কমেন্ট কৰি জনাবা পিডিএফ লৈ আহিম তোমালোকৰ বাবে পিডিএফ দি দিম এতিয়া তোমালোকৰ 2 মাৰ্কৰ কোশ্চেন আহিল এতিয়া তোমালোকৰ 3 মাৰ্কৰ কোশ্চেন আহিল 3 মাৰ্কৰ কোশ্চেন দিছে তোমালোকৰ 7টা 7টা থাকিব 7 * 3 = 21 মাৰ্ক থাকিব তোমালোকৰ 3 মাৰ্কৰ কোশ্চেনত আৰু 4 মাৰ্কৰ থাকিব 2টা তো thank you keep watching my video এইখিনি আছিল আজিৰ ভিডিও